জোনাকৰ দেশত অধীৰ অপেক্ষাত তেওঁ বৰ আগ্ৰহেৰে বাট চাই আছে অসম নামৰ নিজৰ ঘৰখনলৈ, আপোনজনলৈ। জীয়াই থাকোঁতে টকা পইচাতকৈ মানুহকহে আপোন বুলি আঁকোৱালি ল'লে। নিজৰ সৃষ্টিৰে জাতিটোক সমৃদ্ধ কৰিলে। দেশৰ বাবে, দহৰ বাবে, সমাজৰ বাবে মাত মাতিলে। কোনো ফিল্টাৰ নথকা এই ব্যক্তিগৰাকীয়ে যোৱাৰ পৰতো বহুতৰে মুখা খুলি দিলে। কিন্তু এতিয়া তেখেতক ন্যায়ৰ প্ৰয়োজন। কিন্তু তেখেতক ন্যায় দিব কোনে? কোনে খুলিব কাৰ মুখা? কাৰণ মুখাৰ আঁৰতো যে বহুত মুখা। এক কথাত সকলো ভেকু ভাওনা। কলা গব্বৰত ন্যায়ৰ শলিতা ধিমিকি জ্বলিছে। ৰাজনীতিৰ বতাহত আৰু বা কিমান সময় জ্বলে কোনে জানে। এটা প্ৰশ্নই বৰকৈ জোকাৰিছে, সময় বাগৰিছে। জুবিনদাই ন্যায় পাবনে? জুবিনদাৰ শেষ সময়ত জুবিনদাৰ লগত কি হৈছিল অসমবাসীয়ে গম পাবনে? পাবই লাগিব। জুবিনদাই অন্ততঃ ন্যায় পাবই লাগিব। জুবিনদাৰ সৈতে শেষ মুহূৰ্তত কি হৈছিল অসমবাসীয়ে জানিব লাগিব। যদি জুবিনদাই ন্যায় নাপায়, জুবিনদাই কোৱাৰ দৰে জেং হ'ব। জয় জুবিনদা।